আচলতে এতিয়া দেখা গৈছে যে যোৱা কিছুদিনৰ পৰা যে তেজপুৰত কিছু চোৰ আৰু কিছু দুৰ্বৃত্তই পিয়াপি দি ফুৰিছে, য'ত জনজীৱন ব্যাহত হৈছে। আমাৰ যোৱা নিশা শতিকা গৰকা এই ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত আজি 100 বছৰৰ পিছত এই 100 বছৰৰ এটা ইতিহাস ইয়াত যিটো আছে জ্যোতি বিষ্ণুৰ সাধনাস্থলী, এনেকুৱা এটা অনুষ্ঠানত যোৱাকালি পুৱতি নিশা দুৰ্বৃত্তৰ এটা দল ইয়াত সোমাই তলা ভাগি আমাৰ অফিচ ৰুমৰ পৰা এটা ইনভাৰ্টাৰ আৰু এটা ইনভাৰ্টাৰৰ বেটাৰী, আমাৰ যি জেনেৰেটৰ আছে 60 কিলোৱাটৰ যি জেনেৰেটৰ আছে সেই জেনেৰেটৰৰ দুটাকৈ বেটাৰী চুৰি কৰিছে আৰু কিছু কিছু আমাৰ নথি পত্ৰও কিছু লণ্ডভণ্ড কৰিছে। আচলতে এইটো অতি ডাঙৰ কথা যে ইনভাৰ্টাৰ নিয়াটো ডাঙৰ কথা নহয়, ইয়াতকৈ ডাঙৰ কথা হৈছে যে দুৰ্বৃত্তৰ দল এটা বাণ থিয়েটাৰৰ নিচিনা এটা অনুষ্ঠানত প্ৰৱেশ কৰি তলা ভাগি ইয়াৰ পৰা বস্তু নিয়াটো বৰ ডাঙৰ কথা হৈছে। আৰু আমি প্ৰত্যক্ষ কৰিছোঁ অকল বাণ থিয়েটাৰতে নহয় যে খুব এই আজি এসপ্তাহৰ ভিতৰত তেজপুৰৰ বাণ থিয়েটাৰৰ দাঁতিকাষৰীয়া বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত তেওঁলোকৰ এই ধৰণৰ যে বেটাৰী নিয়া কাৰ্যসূচী বা ইনভাৰ্টাৰ চুৰি কৰাৰ কাৰ্যসূচী তেওঁলোকে সম্পাদন কৰিছে। যে ইয়াৰ ক্ষেত্ৰত আমি ইতিমধ্যে এই গোটেই কথাখিনি আমি প্ৰশাসনক অৱগত কৰিছোঁ, পুলিচ প্ৰশাসনক অৱগত কৰিছোঁ, কিন্তু এই পৰ্যন্ত পুলিচ প্ৰশাসনৰ পৰা কোনো সঁহাৰি আমি পোৱা নাই। কিন্তু আমি আশা ৰাখিছোঁ যে তেজপুৰৰ এই ধৰণৰ অঞ্চলত যি এটা সংস্কৃতিৰ যি ক্ষেত্ৰ তেজপুৰ, যে ইয়াত যদি এই ধৰণৰ চুৰি কাৰ্য সংঘটিত হৈ থাকে, যদি দুৰ্বৃত্তই যদি বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰে, তেনেহ'লে জনজীৱন ব্যাহত হ'ব। গতিকে আমি আমাৰ এই বাণ থিয়েটাৰৰ মজিয়াৰ পৰা আমি পুলিচ প্ৰশাসনক এটা অনুৰোধ জনাম যে বিশেষকৈ ৰাতিকালত যাতে তেখেতসকলে এটা পেট্ৰলিঙৰ ব্যৱস্থা কৰে, নহ'লে এই ধৰণৰ চুৰি কাৰ্যই কিন্তু আৰু সংঘটিত হ'ব। আৰু বিশেষকৈ আপোনালোকে প্ৰত্যক্ষ কৰিছে যে বাণ থিয়েটাৰ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে, বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী আমি যদিও সুৰক্ষিত অৱস্থাত ৰাখিছোঁ, তথাপিও আমি যথেষ্ট ইয়াতে মানে এটা ভয় আৰু সংশয় আমি সদায় হৈ থাকে যে আমাৰ এই যিবিলাক মূল্যৱান বস্তু আমাৰ এই যি দুৰ্বৃত্তৰ দল বা ইয়াৰ পিঠি পৰিছে তেখেতসকলে ইয়াৰ পৰা চুৰি কৰি নিব নেকি। গতিকে আমি আশা ৰাখিছোঁ যে পুলিচ প্ৰশাসনে যাতে ইয়াৰ এটা বিশেষকৈ ৰাতিৰ যাতে এটা টহলদাৰী ব্যৱস্থা কৰি যে আমাৰ যি এই জনজীৱন যাতে সুস্থিৰ কৰাত তেখেতসকলে সহযোগিতা আমাৰ এই সমাজ ব্যৱস্থাৰ লগত যাতে তেখেতসকলে থিয় দিয়ে, এইটোকে আমি আজি এই বাণ থিয়েটাৰৰ মজিয়াৰ পৰা আশা কৰিম।